ৰাশিফল 5 মাৰ্চত মেঘ ৰাশিৰ পৰা মীন ৰাশিৰ দিনটো কেনেকুৱা হ'ব? বৈদিক জ্যোতিষত মুঠ 12টা ৰাশিৰ বৰ্ণনা কৰা হৈছে। গ্ৰহ নক্ষত্ৰৰ গতিৰ দ্বাৰা ৰাশিফল নিৰ্ণয় কৰা হয়। 2025 চনৰ 5 মাৰ্চত কোনবোৰ ৰাশিৰ উপকাৰ হ'ব আৰু কোনবোৰ ৰাশিৰ বাবে সাৱধান হ'ব লাগিব জানি লওক। ৰাশিফল 5 মাৰ্চ 2025 গ্ৰহ নক্ষত্ৰৰ গতিৰ দ্বাৰা ৰাশিফল নিৰ্ণয় কৰা হয়। বুধবাৰে গণেশক পূজা কৰাৰ পৰম্পৰা আছে। ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান গণেশক পূজা কৰিলে সুখ আৰু সমৃদ্ধি বৃদ্ধি পায়। জ্যোতিষৰ হিচাপ অনুসৰি 5 মাৰ্চৰ দিনটো কিছুমান ৰাশিৰ লোকৰ বাবে অতি শুভ দিন হ'বলৈ গৈ আছে। আনহাতে কিছুমান ৰাশিৰ লোকে জীৱনত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। 5 মাৰ্চত কোনবোৰ ৰাশিৰ উপকাৰ হ'ব আৰু কোনে সাৱধান হ'ব লাগিব জানো আহক। মেঘ ৰাশি, আজি আপোনাৰ সম্পৰ্কক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ এটা ভাল সময়। আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰক। আপোনাৰ সংগীৰ সৈতে মানসম্পন্ন সময় কটাওক যাতে আপুনি একেলগে গভীৰ সংযোগ স্থাপন কৰিব পাৰে। বৃষ ৰাশি, আজি আপুনি বেছি টকা সঞ্চয় কৰিব নোৱাৰিব। নিয়মীয়াকৈ লঘু কথা বতৰা হোৱাটো গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বাৰা আপুনি মনৰ শান্তি লাভ কৰিব আৰু ইজনে সিজনক আৰু অধিক বিশ্বাস কৰিব। মিথুন ৰাশি, আজি আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। আপোনাৰ সকলো কাম সম্পূৰ্ণ হ'ব। আপোনাৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱন ভাৰসাম্যপূৰ্ণ হ'ব আৰু আপুনিও নতুন কিবা এটা কৰাৰ সুযোগ পাব। কৰ্কট ৰাশি, আজি আপোনাৰ সম্পৰ্কত ৰোমাঞ্চ বজাই ৰাখিব লাগিব যাতে দুয়োজনে ইয়াক পৰৱৰ্তী স্তৰলৈ লৈ যাব পাৰে। আগন্তুক নতুন যাত্ৰাৰ বাবে সাজু হওক। আপোনাৰ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনৰ মাজত একেলগে ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰক। সিংহ ৰাশি, যদি আপুনি বিবাহৰ কথা ভাবিছে তেন্তে আৰ্থিক আৰু আৱেগিকভাৱে চিন্তা কৰাটো প্ৰয়োজন। আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব কিন্তু সঞ্চয় কৰক। কন্যা ৰাশি, আজি আৰ্থিক অৱস্থা অতি ভাল হ'ব আৰু ই বিনিয়োগৰ সুযোগৰ বাবেও ভাল। আপোনাৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰা সমস্যাসমূহৰ বিষয়ে আপোনাৰ সংগীৰ সৈতে কথা পাতক। নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰক। বৃশ্চিক ৰাশি, আজি ষ্টক বিশেষজ্ঞৰ সৈতে কথা পাতি থাকোঁতে সাৱধান হোৱাটো প্ৰয়োজন। আপুনি আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ পৰাও সমৰ্থন লাভ কৰিব যিয়ে আপোনাক উন্নত ভৱিষ্যতৰ বিষয়ে ইতিবাচকভাৱে চিন্তা কৰাত সহায় কৰিব। তুলা ৰাশি, অপ্ৰয়োজনীয় খৰচত উপাৰ্জন অপচয় কৰিলে জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হ'ব নোৱাৰিব। পৰৱৰ্তী পৰ্যায়ত আপোনাৰ বিত্তীয় পৰিচালনা কৰাটো কঠিন হৈ পৰিব। সৰু সৰু সঞ্চয়ৰ পৰা আৰম্ভ কৰক। ধনু ৰাশি, আজি এই ৰাশিৰ লোকসকলৰ বাবে এক মহান দিন বুলি প্ৰমাণিত হ'ব পাৰে। সঞ্চয় কৰিবলৈ চেষ্টা কৰক কাৰণ ই আপোনাৰ বৰ্তমানৰ আয়ৰ স্তৰ বজাই ৰখাত সহায় কৰিব। মকৰ ৰাশি, আজি প্ৰয়োজন হ'লে পেছাদাৰী সহায় বিচাৰিব লাগিব। আপুনি আপোনাৰ বৰ্তমানৰ আৰ্থিক অৱস্থা পৰিচালনা কৰিবলৈ সক্ষম হৈছে নেকি জানি লওক। আপোনাৰ সংগীয়ে নিশ্চিত কৰিব যে আপুনি জীৱনত সুখী আৰু সন্তুষ্ট হৈ থাকিব। কুম্ভ ৰাশি, আজি আপোনাৰ সংগীক ভালদৰে চিনি পাবলৈ একেলগে কিছু মানসম্পন্ন সময় কটালে ভাল হ'ব। যদি আপুনি আপোনাৰ সম্পৰ্কক লৈ অতি গুৰুত্বপূৰ্ণ তেন্তে এইটো বিবাহৰ কথা চিন্তা কৰাৰ এক শুভ সময়। মীন ৰাশি, আজি আপুনি কিছুমান ৰিস্কি বিনিয়োগৰ দিশে আগবাঢ়িব পাৰে যিয়ে আপোনাৰ আৰ্থিক অৱস্থা নষ্ট কৰিব পাৰে। প্ৰবঞ্চনাৰ সম্ভাৱনা থকাৰ বাবে বিশেষজ্ঞৰ সহায় নোলোৱাই ভাল।